হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড কভেদি। বলকচোন আজি আমি ভিডিঅ'টো আৰম্ভ। নমস্কাৰ, কৃষ্ণ সকলোকে সেৱা জনাইছোঁ। যোৱা ভিডিঅ'টো আপোনালোকে চাইছে আৰু বহুতে কমেণ্ট কৰিছে, কাৰণ মই কিছু ব্যক্তিক কমেণ্ট কৰিছোঁ, কিছু ব্যক্তিক কমেণ্ট কৰিব পৰা নাই। যথেষ্ট কমেণ্ট আহিছে, যথেষ্ট মানুহে ভিডিঅ'টো চাইছে আৰু যথেষ্ট বেয়াকৈও কৈছে, ভালকৈও কৈছে। আৰু এখন সমাজত যেতিয়া সকলো মানুহ থাকে, ভাল আৰু বেয়া দুয়োটাই থাকে। ভালটো গ্ৰহণ কৰিব লাগিব, বেয়াটো গ্ৰহণ কৰিব লাগিব। গতিকে এতিয়াও যে শংকৰদেৱক লৈ অসমীয়া জাতিটোৰ মাজত যে এতিয়াও দ্বিমত আছে, গুৰুজনাক এতিয়াও যে কিছুমান অসমীয়া মানুহে যে সমালোচনা কৰিব পাৰে, এই ভিডিঅ'টো এই প্ৰমাণ। এতিয়ালৈকে 10,000 মানুহে নিশ্চয় চাবগৈ। 10,000ৰ ভিতৰতে শংকৰদেৱক লৈ বহুতৰে এতিয়াও দ্বিমত আছে। কিছুমানে কৈছে শংকৰদেৱ মিয়াৰ গুৰু, অসমীয়াৰ গুৰু নহয়। কিছুমানে কৈছে শংকৰদেৱৰ অসমীয়া জাতিটোৰ প্ৰতি কোনো অৱদান নাই, বহু বছৰ অসমৰ বাহিৰতে আছিল। বৰ দুৰ্ভাগ্য, অসমীয়া জাতিৰ বাবে বৰ দুৰ্ভাগ্য। মই ঊৰ্ধ্ববাহুক ক'ম যে অসমীয়া জাতিৰ জনক হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ পৰম গুৰু। এই কথা আমি পাহৰিলে নহ'ব। যেতিয়া মানুহে ধৰ্মৰ বিমুখে যাত্ৰা কৰে, তেতিয়াই এটা জাতি ধ্বংসৰ পথলৈ আগবাঢ়ি যায়। অসমীয়া জাতি আজি ধৰ্ম বিমুখ। অসমীয়া জাতিটোক আজি কুচৰিত্ৰই লগ দিছে। আত্মকলহ, আত্মবিবাদ, আত্ম অবিশ্বাস আদিয়ে অসমীয়া জাতিটোৰ মাজ কঁকাল ভাঙি পেলাইছে। আমাৰ মাজত আজি ইজনে সিজনক শত্ৰুতা কৰা, ইজনে সিজনক হেয় কৰা, ইজনে সিজনক প্ৰতিযোগিতাত পাছ পেলাই গৈ সকলো সুযোগ সুবিধা গ্ৰহণ কৰাৰ খেল চলি আছে। এইখন দেশ, এইখন ৰাজ্য শংকৰদেৱে সাজি থৈ গৈছে। ইয়াত কাৰো দ্বিমত থাকিব নালাগে। এইখন মহামানৱৰ দেশ, এইখন দেৱতাৰ দেশ। এই দেৱতাৰ দেশ আৰু এই মহামানৱৰ দেশত বহু পুণ্যৰ সাধনাৰ বলতে জীৱই জন্মগ্ৰহণ কৰে বুলি কৈছে। কি কৈছে? কোটি কোটি জন্ম অন্তৰে যাহাৰ আছে পুণ্য ৰাশি, শিখে কদাচিত মনুষ্য হয়, ভাৰতে বৰিষে হাসি। তাৰপিছত আকৌ কি কৈছে? দুৰ্লভ মনুষ্য জন্ম ভাৰততে পাইলো, হৰিক নভজি ব্যৰ্থ জনমে গুৱাইলো। এইখিনি পিছত মই ব্যাখ্যা কৰিম। এদিন খুব ধুনীয়াকৈ ইয়াৰ ওপৰত এটি মই ব্যাখ্যা আগবঢ়াম। এইখন দেশত এদিন ভূত, অকা, মিচিং, ব্ৰাহ্মণ, কোচ, কলিতা, আহোম আদি সকলোৱে একেলগে বহি ঈশ্বৰৰ প্ৰসাদ খাই একেলগে হৰি কীৰ্তন কৰি বৰ অসম কৰি থৈ গ'ল মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে। কিন্তু আজি এই দেশত লাহে লাহে ৰাক্ষসৰ তাণ্ডৱ নৃত্য আৰম্ভ হৈছে। সম্প্ৰদায়ৰ নামত, গোষ্ঠীৰ নামত ভেদাভেদ সৃষ্টি হৈ ভাগ ভাগ হৈছে। প্ৰত্যেকে বিচ্ছিন্নতাবাদী ভাৱ লৈ পৰস্পৰে পৰস্পৰৰ পৰা আঁতৰি গৈছে। দেশত ভাতৃঘাতী কলহৰ সৃষ্টি হৈছে। ভাই ভাই মাজত কটাকটি মাৰামাৰি হৈ তেজৰ নৈ বৈ গৈছে। চাৰিওফালে হাহাকাৰ হৈছে আৰু লগতে হাঁহ হতাশাত ম্ৰিয়মান হৈছে। হাজাৰ লাচিতৰ বাহুৰ বলৰ এয়া সৎ প্ৰয়োগ জানো? অদূৰ ভৱিষ্যতে আকৌ আমাৰ বৰ অসম, বৃহৎ অসমীয়া জাত দেশৰ সুখ শান্তি সমৃদ্ধ হ'বনে? এয়া প্ৰশ্নবোধক। নহয়, কদাপিও নহয়। মই সেইকাৰণে যোৱা ভিডিঅ'টোত কৈছিলোঁ, জাতিৰ ওপৰত শংকৰদেৱ গুৰুজনাৰ ভীষণ অভিশাপ
লাগিছে বুলি। এই অভিশাপৰ ফলতেই আমাৰ জাতিটোৰ আজি এই দুৰ্দশা। মই যোৱা ভিডিঅ'টোত কৈছিলোঁ, এখন ঘৰৰ এটা পৰিয়ালৰ বাবে পিতৃজন যেনেকৈ শ্ৰদ্ধাৰ ব্যক্তি, পিতৃজনক বৃদ্ধকালত অৱজ্ঞা কৰিলে সেই বৃদ্ধ পিতৃজনৰ অভিশাপে কুলটো উচ্ছন্ন কৰে, সেইদৰে অসমীয়া জাতিৰ পিতৃস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অৱজ্ঞাৰ ফলতেই আজি আমাৰ জাতি উচ্ছন্ন হওঁ অৱস্থা। কথাখিনি কেনে পালে আপোনালোকে জনাব। যদি ভাল পায় জনাব, বেয়া পালেও জনাব। আপোনালোকৰ সহায় আৰু সহযোগিতা অতি প্ৰয়োজন। আপোনালোকৰ সুপৰামৰ্শ মই আন্তৰিকতাৰে বিচাৰিছোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আপোনালোকে জ্ঞানদীপ দাস ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ। জয় আই অসম, জয় অসম অসমীয়া জাতিৰ।